যদি 8 লাখ মহিলাই কষ্ট কৰি লাখপতি বাইদেউ হ'ব পাৰিছে, ঘৰখনৰ পৰিচালনাত সহায় কৰিব পাৰিছে, আমি আজি উপস্থিত আই মাতৃসকলে কিয় নোৱাৰিম? এই প্ৰতিজ্ঞা আমি কৰিব লাগিব যে আমিও লাখপতি বাইদেউ হ'ম। কোনোবাই ভাবিব যে আমিতো হ'ব বিচাৰো, কিন্তু কেনেকে হ'ম? মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আমি আপোনালোকক 3 বছৰৰ ভিতৰত লাখপতি বাইদেউ বনাবৰ বাবে আমি চেষ্টা কৰিম। আমি আপোনালোকক ট্ৰেইনিং দিম, আমি আপোনালোকক পুঁজি দিম, আমি আপোনালোকক বেংকৰ সৈতে পৰিচয় কৰাই দিম, যাতে পৰ্যায়ক্ৰমে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰে। কাৰ কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে? হাত দাঙকচোন। সঁচাই আছেনে ইচ্ছা? ঠিক আছে। আজি যেতিয়া মই 10,000 টকাটো দিম, কোনে কোনে মোবাইল কিনিব? হাত দাঙকচোন। কোনে কোনে মোবাইল নিকিনে? হাত দাঙক এইবাৰ। বঢ়িয়া। তাৰ মানে মই মানি লৈছো যে আপোনালোকৰ মনত লাখপতি বাইদেউ হোৱাৰ ইচ্ছা আছে, কিন্তু চৰকাৰে যদি আমাক সহায় কৰি থাকে, মামাই যদি আমাক সহায় কৰি থাকে, আমি লাখপতি বাইদেউ হমেই। এই সংকল্প আমি সকলোৱে ল'ব লাগিব। মামাৰ ওপৰত বিশ্বাস আছে নে নাই? সেইফালে নাই নেকি? আছে নে নাই? এইফালে আছে নে নাই? আছে। এতিয়া মই আপোনালোকক কম কেনেকে চৰকাৰে আপোনালোকক সহায় কৰিব। প্ৰথম, আজি আমি 10,000 টকা আপোনালোকক দিম। আপোনালোকে 10,000 টকাটো লোৱাৰ পিছত 3 ধৰণে ইয়াক আপোনালোকে ব্যৱহাৰ কৰিব। বোলে 10,000 টকা আমি ললো, 10 গৰাকী মহিলা এটা গোট, 1 লাখ টকা হ'ল। আমি এই টকাৰে আমি 10 গৰাকীয়ে মিলিজুলি কাম কৰিম।